নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম মান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.2 বাকীখিনি সমাধানবিলাক কৰিবলৈ গৈ আছোঁ। যাৰ 4 নম্বৰটোত আমাৰ ইয়াৰ আগত আমি 3 নম্বৰলৈকে কৰিছিলোঁ। 4 নম্বৰটোত এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে। 10 কিলোমিটাৰ ভ্ৰমণৰ বাবে দিবলগীয়া ভাড়াটো আমাক কৈছে 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণৰ বাবে দিবলগীয়া ভাড়াটো 155 টকা। নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া উলিয়াব লাগে। লগতে আমাক কৈছে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব। আমি ধৰোঁ নিৰ্দিষ্ট ভাড়াটো আছিল আমাৰ x টকা আৰু নিৰ্দিষ্ট ভাড়া ইকুৱেল x টকা আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়াটো আমি y বুলি ধৰি লওঁ। प्रति किलोमीटर भ्रमणर भाड़ा इकुअल y टका। एकमा शर्त मते प्रथम शर्त मते कि कैसे जेतिया एजन मानुहे 10 किलोमीटर भ्रमण करे तेतिया तेও कि करिब लागे 105 टका দিব লাগে। এতিয়া ভাড়াটো দুটা ভাগত ভাগ কৰা আছিল। এটা নিৰ্দিষ্ট ভাড়া মানে এই ভাড়াটো সবে দিব লাগিব। তাৰ পিছত যিমান কিলোমিটাৰ যায় তাৰ 1 কিলোমিটাৰৰ কিমান y টকা কৰি। যেহেতু নিৰ্দিষ্ট ভাড়াটো আমাৰ x, গতিকে x টো আহিবই প্লাস এতিয়া আমাক কৈছে কিমান কিলোমিটাৰ গৈছিল। প্ৰথমটো 10 কিলোমিটাৰ। যদি আমাৰ 1 কিলোমিটাৰৰ ভাড়াটো y হয়, 10 কিলোমিটাৰৰ ভাড়াটো হ'ব 10y ইকুৱেল এই দুটা মিলাই আমাৰ টোটাল ভাড়াটো কিমান 105। তো এইটো হ'ল আমাৰ ইকুৱেশ্যন 1। ঠিক একেদৰে আমাক দ্বিতীয় শৰ্ত মতে কৈছে যেতিয়া 115 কিলোমিটাৰ ভ্ৰমণ কৰে তেতিয়া কিমান ভাড়া দিব লাগে 155 টকা। তো নিৰ্দিষ্ট ভাড়াটো আহিল আমাৰ x প্লাস 1 কিলোমিটাৰৰ y হলে 15 কিলোমিটাৰৰ হল আমাৰ 15y। তো এই দুটা মিলালে কিমান হয় 155। এইটো দি আমি ইকুৱেশ্যন 2। তো ইয়াৰ পিছৰখিনি আমাৰ সমাধানটো আমি আগৰখিনিত আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰিছিলোঁ। এতিয়া আমি কি কৰোঁ অপনয়ন পদ্ধতিৰে কৰি দিওঁ। তো অপনয়ন পদ্ধতিৰে কৰিলে আমাৰ সহজ হৈ যায়, সুবিধা হৈ যায়। তো অপনয়ন পদ্ধতিত আমি কি কৰিব লাগে সহগবিলাক মিলি আছে নে নাই চাব লাগে। তো x ৰ আগত আছে 1, ইয়াতো x ৰ আগত আছে 1, তো মিলি আছে এইটো। তো আমি যিকোনো এটা মিলিলে হ'ল x ৰ বা y ৰ। তো আমি কি কৰোঁ এইটো x প্লাছত আছে, এইটো x প্লাছত মানে এইটোৰ পৰা এইটো বিয়োগ কৰি দিওঁ। 1 ৰ পৰা 2 বিয়োগ কৰিলে হ'ল, 2 ৰ পৰা 1 বিয়োগ কৰিলে হ'ল। ঠিক আমি 2 - 1 কৰি দিওঁ। তো 2 নম্বৰটো আছিল আমাৰ x প্লাস 15y। যেহেতু 2 ৰ পৰা আমি 1 বিয়োগ কৰিম, 2টো প্ৰথমে লিখিম 155 ডিভাইডেড বাই 1 নম্বৰটো হ'ল আমাৰ x প্লাস 10y ইকুৱেল 105। আমি বিয়োগ কৰিলে তলৰ চিনবিলাক আমি উল্টা ধৰিব লাগে। এইটো আমাৰ মাইনাস হ'ব, মানে এইটো কেনসেল যাব। তো 10টো আমাৰ মাইনাস হ'ব, 15টাৰ পৰা 10টা গ'লে থাকিল আমাৰ 5টা। তো 105টো আমাৰ প্লাছত আছে, এইটো মাইনাস হ'ব। 155ৰ পৰা 105 গ'লে থাকিল আমাৰ কিমান 50। তো ইয়াৰ পৰা আমাৰ y ইকুৱেল হ'ব 5টো ইয়াত পূৰণ হৈ আছে, এফালে আহিলে হৰণ হৈ গ'ল। তো 50 ডিভাইডেড বাই 5, 5ৰে যদি 50ক কাটি দিওঁ 10 বাৰ। ঠিক y ইকুৱেল হ'ল আমাৰ 10। তো এই ভ্যালুটো আমি কি কৰিব লাগে যিকোনো এটাত বহাই দিব লাগে। 1ত বহালে হ'ল, 2ত বহালে হ'ল। ঠিক আমি 1 নং সমীকৰণতে বহাই দিওঁ। তো 1 নং সমীকৰণত আমি কি কৰিম y ইকুৱেল 10 বহুৱালে। যেটো 1 নং সমীকৰণ আছে তাত আমি কি কৰিম y ঠাইত 10 বহাই দিম। তো 1 নং সমীকৰণটো আমাৰ কি আছিল x প্লাস 10y ইকুৱেল 105। যদি আমি ইমপ্লাইজ কৰোঁ x প্লাস 10 ইনটু y ৰ ভ্যালুটো হ'ল কিমান 10 ইকুৱেল 105। তো x প্লাস এইটো আমাৰ 10 10 গুণ কিমান হৈ যাব 100 হৈ যাব ইকুৱেল 105 প্লাস x ইকুৱেল আমাৰ 105। 100টো যোগ হৈ আছে, এফালে আহিলে বিয়োগ হৈ গ'ল। ঠিক x ইকুৱেল বলো আমি 105ৰ পৰা 100 গ'লে থাকিল আমাৰ 5। তো আমাৰ x মানে আছিল কি নিৰ্দিষ্ট ভাড়া। therefore নিৰ্ণয় নিৰ্দিষ্ট ভাড়াটো হ'ল আমাৰ কিমান ইকুৱেল 5 টকা আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়াটো হ'ল प्रति किलोमीटर भ्रमणर भाड़ा एटू हल किमान
10 টকা তে লগতে আমাক কৈছে এতিয়া কি 25 কিলোমিটাৰ ভ্ৰমণৰ বাবে কিমান টকা ভাড়া দিব লাগিব তে আমি জানো তেকে 25 কিলোমিটাৰ ভ্ৰমণৰ বাবে দিবলগীয়া ভাড়া আমি জানো 25 কিলোমিটাৰৰ ভাড়াটো আমি কেনেকৈ লিখিব পাৰোঁ আমি জানো নিৰ্দিষ্ট ভাড়াটো x প্লাছ আমাৰ 1 কিলোমিটাৰৰ y আছিল 25 কিলোমিটাৰৰ কি হ'ব 25y ইকুৱেল আমাৰ কি হ'ব x ৰ ভ্যালুটো আমি পালো কিমান 5 প্লাছ 25 ইনটু y ৰ ভ্যালুটো হ'ল আমাৰ 10 তে 5 প্লাছ 25 ইনটু 10 হলে আমাৰ হৈ যাব 250 তে 5 প্লাছ 250 হলে 255 মানে 25 কিলোমিটাৰ ভ্ৰমণ কৰিলে কিমান ভাড়া দিব লাগিব 255 টকা ঠিক একেদৰে নেক্সটত আমাৰ কৈছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেতিয়া ভগ্নাংশটো কিমান হৈ যায় 9/11 আৰু যদি লব আৰু হৰ উভয়তে আমি 3 যোগ কৰোঁ তেতিয়া ভগ্নাংশটো হয় কিমান 5/6 ভগ্নাংশটো উলিয়াব লাগে আমি ধৰি লওঁ ভগ্নাংশটো হৰ লব ধৰিলে হ'ল বা ডাইৰেক্ট আমি ভগ্নাংশটো ধৰিলে হ'ব যদি আমি ভগ্নাংশটো যদি জানো তাৰ হৰ কোনটো লব কোনটো আমি চিনি পাওঁই তে ধৰি লওঁ আমি ভগ্নাংশটো আছিল কি x/y মানে ইয়াৰ লবটো হ'ল ওপৰত থকাটোক লব বুলি কোৱা হয় তলত থকাটোক হৰ বুলি কোৱা হয় মানে লবটো হ'ল আমাৰ x হৰটো হ'ল y তেকে একম শৰ্তমতে আমাক কি কৈছে যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় মানে আমি লব আৰু হৰ উভয়তে 2 যোগ কৰিব লাগে আমি লবত যদি 2 যোগ কৰোঁ x + 2 হৰত যদি 2 যোগ কৰোঁ y + 2 তেনেকুৱা কৰিলে ভগ্নাংশটো কিমান হয় 9/11 আমি বজ্ৰ পূৰণ কৰি দিওঁ তে 11 ৰে 1 হ'ব 11 * x হ'ব 11x প্লাস এফালে 11 দুগুণ 22 এফালে 9 ৰে যদি 1 কৰোঁ 9y প্লাস 9 দুগুণ 18 আমি x আৰু y বিলাক একেফালে কৰোঁ 11x এটো 9y ফালে আহিল -9y ফালে 18 প্লাস 22 এফালে আহিল -22 11x - 9y = 18 পৰা 22 গলে থাকিলে আমাৰ কিমান -4 এটো হ'ল আমাৰ ইকুৱেশ্যন 1 ঠিক একেদৰে আমাক দ্বিতীয় শৰ্ত মতে কৈছে আমাক কি কৰিব লাগে লব আৰু হৰ উভয়তে 3 যোগ কৰিব লাগে যদি আমি উভয়তে দুইটাতে 3 যোগ কৰোঁ x + 3 / y + 3 = 5/6 যদি আমি বজ্ৰ পূৰণ কৰোঁ 6 ৰে x কৰিলে 6x 6 আৰু 3 কৰিলে 6 3 × 18 হলে 5 আৰু y কৰিলে 5y প্লাস 5 আৰু 3 কৰিলে 5 3 × 15 আমি x আৰু y বিলাক একেলগে কৰোঁ 6x 5y টো এফালে আহিল -5y প্লাস 15 যোগ 18 এফালে আহিল বিয়োগ 18 6x - 5y = 15 পৰা 18 গলে থাকিলে আমাৰ -3 এটো হ'ল আমাৰ ইকুৱেশ্যন 2 এতিয়া যদি আমি অপনয়ন পদ্ধতিত কৰিব যাওঁ এতিয়া আমি কি কৰিব লাগে সহগ বিলাক মিলি আছে নে নাই চাব লাগে তে ইয়াত আমাৰ x ৰ কিমান আছে 11 ইয়াত আছে x ৰ 6 মিলা নাই ইয়াত y আছে 9 ইয়াত y আছে 5 মিলা নাই গতিকে যদি আমাৰ নিমিলে তেতিয়া আমি কি কৰিব লাগে পূৰণ কৰি মিলাই ল'ব লাগে আমি কি কৰিম ইকুৱেশ্যন 1 ক পূৰণ কৰিম আৰু ইকুৱেশ্যন 2 ক পূৰণ কৰিম আমি কেনেকৈ পূৰণ কৰিম 2 ৰ সহগেৰে একক কৰিব লাগে মানে 2ত আমাৰ x ৰ কি আছে 6 ৰে আমি কি কৰিম ইয়াক কৰিম 11 ৰে আমি ইয়াক কৰিম মানে ইকুৱেশ্যন 1 ক আমি পূৰণ কৰিম কিহেৰে 6 ৰে আৰু ইকুৱেশ্যন 2 ক আমি পূৰণ কৰিম কিহেৰে 11 ৰে তে যদি আমি ইকুৱেশ্যন 1 ক 6 ৰে ইনটু কৰি দিওঁ তেটো আছিল আমাৰ কি 11x - 9y = -4 6 ৰে যদি ইনটু কৰোঁ 66x - 6 9 × 54 হ'ব 54y ইকুৱেল তেফালে আমাৰ 6 4 × 24 -24 একেদৰে আমি ইকুৱেশ্যন 2 ক যদি 6 ৰে ইনটু কৰোঁ 11 ৰে ইনটু কৰোঁ 11 × 6 হলে আমাৰ কি হ'ব 66x - 11 আৰু 5 কৰিলে 55y ইকুৱেল আমি 11 আৰু 3 যদি কৰোঁ -33 আমি কি কৰিম এটোৰ পৰা এটো মাইনাস কৰি দিম মাইনাস কৰিলে এটো মাইনাস হ'ব এটো কেনসেল যাব এটো মাইনাসটো আমাৰ প্লাস হৈ যাব
এতিয়া আমাৰ 55টা প্লাছ 54টা মাইনাছ হ'লে আমাৰ কি হ'ব এটা প্লাছত থাকি যাব সেইটো আমাৰ প্লাছ 33 প্লাছ 24 মাইনাছ হ'লে 33ৰ পৰা যদি আমি 24 বিয়োগ কৰোঁ থাকি যাব কিমান 9 মানে আমি এটাকে y ইকুৱেল পাই গ'লো কিমান 9 এতিয়া এই ভেলুটো আমি 1ত বা 2ত যিকোনো এটাত বহালে হ'ল আমি 1 নং সমীকৰণত y ইকুৱেল 9 বহুৱালে 1 নং সমীকৰণত যদি y ইকুৱেল 9 বহাই দিওঁ 1 নং সমীকৰণটো আমাৰ কি আছিল 11x minus 9y equal minus 4 তো 11x minus 9 into y এর ভ্যালু হল কিমান 9 equal minus 4 11x minus 9 গুণ কিমান হ'ব 81 equal minus 4 ইয়াৰ পৰা আমাৰ 11x equal minus 4 81 to minus আছে এফালে আহিলে plus 81 11x equal minus 4 plus 81 হলে কিমান হয় 77 প্লাস x equal হল আমাৰ 77 divided by 11 11 ৰে যদি কাটি দিও 7 বাৰ তাকে আমি পালো x equal কিমান 7 এতিয়া আমি লিখি দিব পাৰো নিৰ্ণয় ভগ্নাংশটো ভগ্নাংশটো আমি কি ধৰিছিলো x by y মানে x ৰ ভ্যালুটো পালো আমি কিমান 7 y ৰ ভ্যালুটো পালো 9 ঠিক একেদৰে আমাক তাৰ পিছৰটোত কৈছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব তে 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান তাৰ কাৰণে আমি ধৰো জেকবৰ বৰ্তমান বয়স জেকবৰ বৰ্তমান বয়সটো আমি ধৰিলো x বছৰ আৰু পুতেকৰ বৰ্তমান বয়সটো ধৰিলো আমি y বছৰ এতিয়া আমাক এক মাহ শৰ্তমতে কি কৈছে কি আছিল আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব মানে 5 বছৰ পিছত জেকবৰ বয়স পুত্ৰতকৈ কি হ'ব 3 গুণ বেছি হ'ব তেমি 5 বছৰ পিছত হলে এতিয়া জেকবৰ বয়স কিমান আছে x 5 বছৰ পিছত হলে পিছত বুলি কলে আমি প্লাস কৰিব লাগে তে এতিয়া আছে x 5 বছৰ পিছত কি হ'ব x + 5 5 বছৰ বাঢ়ি যাব ইকুৱেল এতিয়া পুত্ৰৰো কি পুতেকৰো কি হ'ব 5 বছৰ বাঢ়ি যাব এটো আমাৰ y + 5 হৈ যাব তেমা কৈছে জেকবৰ বয়স পুতেকৰ বয়সৰ কিমান 3 গুণ আমি পুতেকৰ বয়সৰ ফালে ইনটু 3 কৰি দিও এটো হল আমাৰ x + 5 ইকুৱেল 3 ৰে যদি ইয়াক ইনটু কৰো 3y + 3 5 গুণ 15 আমি x আৰু y বিলাক একেফালে কৰো x এটো 3y ফালে আহিল -3y 15 + 5 এফালে আহিল -5 মানে আমাৰ x - 3y ইকুৱেল পালো আমি 15 পৰা 5 গলে থাকিল আমাৰ 10 এটো হল আমাৰ ইকুৱেশ্যন 1 ঠিক একেদৰে আমাক দ্বিতীয় শৰ্ত মতে কৈছে 5 বছৰ পিছত কি হ'ব জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল মানে 7 গুণ আছিল 5 বছৰ আগতে তে আগত হলে আমাৰ কি হয় বয়সটো কমি যায় তে আছিল x 5 বছৰ আগত কি হ'ব x - 5 ঠিক একেদৰে পুতেকৰো কি হ'ব y - 5 তে আমাক কৈছে জেকবৰ বয়স পুতেকৰ বয়সৰ কিমান গুণ আছিল 7 গুণ মানে ইনটু 7 x - 5 ইকুৱেল তে 7 ৰে ইয়াক ইনটু কৰি দিও 7y - 35 তে x - 7y to এফালে আহিলে মাইনাস ইকুৱেল -35 - 5 এফালে আহিল +5 implies x - 7y equal -35 + 5 হলে আমাৰ কিমান -30 এটো হ'ব আমাৰ ইকুৱেশ্যন 2 এতিয়া আমি চাও অপনয়ন পদ্ধতি যদি কৰিব চাও মিলি আছে নে খক বিলাক চাও ইয়াতো আমাৰ কি আছে x আছে ইয়াতো x আছে গতিকে মিলি আছে গতিকে আমি কি কৰো 1 ৰ পৰা 2 বিয়োগ কৰি দিও therefore 1 - 2 এক নম্বৰটো আছিল আমাৰ x - 3y = 10 দুই নম্বৰটো আছে x - 7y = -30 যদি আমি বিয়োগ কৰো এটো ক্যান্সেল যাব তো -7y টো কি হৈ যাব প্লাস +7y - 3y হলে কি হ'ব +4y তো -30 টো আমাৰ কি হৈ যাব প্লাস তে 30 প্লাস এফালে 10 প্লাস হলে 40 প্লাস হৈ যাব
আমি পালোঁ কি 4y ইকুৱেল 40 তেনেহ'লে আমাৰ y ইকুৱেল কি হ'ব 40 ডিভাইডেড বাই 4 তে 4ৰে যদি 40 কাটি দিওঁ 10 বাৰ ঠিক আমাৰ y ইকুৱেল পালোঁ কিমান 10 তে ভেনটো আমি কি কৰোঁ এটাত বহাই দিওঁ 1 নম্বৰতে বহাই দিছোঁ 1 নং সমীকৰণত y ইকুৱেল 10 বহুৱালে 1 নম্বৰ সমীকৰণটোত আমি কি কৰোঁ y ইকুৱেল 10 বহাই দিওঁ 1 নং সমীকৰণটো আছিল আমাৰ কি x minus 3y equal 10 x minus 3y equal 10 আছিল তে x minus 3 into y ৰ ভ্যালু পালো আমি কিমান 10 equal আমাৰ 10 তেনে x minus 3 গুণ হ'ল 30 equal 10 x equal হ'ল আমাৰ 10 minus 30 এফালে আহিব plus 30 ঠিক আমি x equal পালো 10 plus 30 হ'লে 40 নেদেকে নিৰ্ণয় জেকবৰ বৰ্তমান বয়সটো কিমান আছিল জেকবৰ বৰ্তমান বয়সটো হ'ল আমাৰ কিমান x আছিল x ৰ ভ্যালু পালো 40 মানে 40 বছৰ আৰু পুতেকৰ বৰ্তমান বয়স y আছিল y ৰ ভ্যালুটো পালো 10 মানে এটো 10 বছৰ এইখিনি আছিল আমাৰ সমাধান আশা কৰোঁ বুজি পাইছা ধন্যবাদ